আহিছে বৰষাৰণী বিষয়াৰ ভাল খবৰ। অৱশেষত অভিনেত্ৰী বৰষাৰণী বিষয়া দিলে ভাল খবৰ। অভিনেত্ৰী বৰষাৰাণীয়ে বিচাৰিলে ৰাইজৰ আশীৰ্বাদ। আৰু চাই থাকক বৰষাৰণী বিষয়াই কিয় হঠাতে বিচাৰিলে ৰাইজৰ আশীৰ্বাদ। আপোনালোকক সেইকাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আৰু তেখেতৰ জীৱনলৈ কি এনেকুৱা ভাল খবৰ আহিছে এতিয়াও প্ৰকাশ কৰা নাই যদিও আৰু তেখেতে জানিবলৈ দিয়া মতে যৌৱনে আমনি কৰে পাৰ্ট 2 আহি আছে। সকলোৱে চাব আৰু তেখেতে যিহেতু বিচাৰিছে ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ থাকিবই, লগতে তেখেতৰ আহিবলগীয়া নতুন আলহীৰ বিষয়েও কি কথা অৱগত কৰে এতিয়ালৈকে প্ৰকাশ কৰা নাই যদিও ৰাইজে গম পাইছে কি নতুন যাত্ৰা আৰম্ভ কৰিলে অভিনেত্ৰী বৰষাৰণী বিষয়াই। সকলোবোৰ গম পাব। ভিডিঅ'টো চাওক আৰু আই লাভ ইউ পাপা কিয় এনেকৈ লিখিলে আৰু অভিনেত্ৰী বৰষাৰণী বিষয়াই আকৌ যৌৱনে আমনি কৰে 2 পাৰ্টত আপোনালোকে দেখা পাব আৰু সবিশেষ চাওক ভিডিঅ'টোৰ যোগেদি। বৰষাৰণী বিষয়াই নিজৰ ফেচবুক পেজত এনেকৈ মন্তব্য লিখিলে আগবঢ়ালে আশীৰ্বাদ সদায়ে আমাৰ কাম্য বুলি বৰষাৰণী বিষয়াই ফেচবুকৰ জৰিয়তে সকলোকে কৈ আশীৰ্বাদ বিচাৰিলে আৰু তেওঁৰ পিতৃ মাতৃৰ লগতে আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা সকলোৰে লগত খুব ধুনীয়াকৈ সময় কটাই বৰষাৰণীয়ে যৌৱনে আমনি কৰে পাৰ্ট 2ত আপোনালোকে যিহেতু দেখিব পাব আৰু কি নতুন খবৰ আহে আমি অপেক্ষাৰে ৰৈ আছোঁ।